গাইজ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া ইয়াতে মই শিক্ষামূলক ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। এইটো হেণ্ড ৰাইটিং কেপিটেল লেটাৰ্ছৰ ওপৰত। বহু শিক্ষকে কিছুমানে কি ভুলকৈ লিখিলে ৰাইট চিন দি থৈ দিয়ে। তেনেকৈ নহয় বাৰু, ইয়াতে কিছুমান নিয়ম আছে, তেনেকৈ লিখিব লাগে। যেনে ধৰা হ'ল এটো 3 ক্লাছত লিখিব লাগে, বিটো 3 ডালত, চিটো 3 ডালত, ডিটো 3 ডালত, ইটো 3 ডালত, এফ 3 ডালত, চিটো 4 ডালত লিখিব লাগিব, এইচটো 3 ডালত, আই 3 ডালত, জে 3 ডালত, কে 3 ডালত, এলটো 3 ডালত, এমটো 3 ডালত, এনটো 3 ডালত, অ 3 ডালত, পি 3 ডালত, কিউ 3 ডালত, আৰটো 3 ডালত, এছটো 3 ডালত, টিটো 3 ডালত, ইউ 3 ডালত, ভি 3 ডালত, ডাব্লিউ 3 ডালত, এক্স 3 ডালত, ৱাইটো 4 ডালত, জেডটো 4 ডালত, জেডটো 3 ডালত। তো এনেকৈ লিখিব লাগে। এখন ফলৰ নাম হেণ্ড ৰাইটিং কেপিটেল লেটাৰ। তো হেণ্ড ৰাইটিং কেপিটেল লেটাৰ্ছ বুলি ক'ব লাগে, যিহেতু বেছিকৈ আছে আখৰ। আৰু হাতে লিখা ডাঙৰ ফলা কাৰ্চিভ কেপিটেল লেটাৰ বুলিও কয়। তো এনেদৰে লিখিলে শুদ্ধ হয়। গতিকে ভালদৰে ভালদৰে শিকালে ভাল হয়। আৰু ভালদৰে শিক্ষা গ্ৰহণ কৰিব লাগিলে ভালদৰে শিকাটো বা ভালদৰে চাই তথ্যটো ভালদৰে লোৱাটো বেছি জৰুৰী হয়। তো আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।